ধন্যবাদ। মই আচলতে প্ৰথমতে গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ হেমন্ত গগৈ ডাঙৰীয়াক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কাৰণ মই দেখিছোঁ তেওঁলোকৰ ছাত্ৰ সন্থাই প্ৰতিটো সময়তে অঞ্চলটোৰ ক্ষেত্ৰত সকলো ফালৰ পৰা মই অকল শিক্ষাগত দিশতে নহওক, বান সাহায্যৰ পৰা আদি কৰি সকলো দিশতে তেওঁক মই দেখোঁ আৰ্তজনৰ কাষত সকলো সময়তে থিয় হৈ থাকে। সেইদিনা হঠাতে মই পোষ্টটো দেখি পেলাই খুব মনটো বেয়া লাগিলে, কাৰণ আমি ঘৰৰ ভিতৰত মোজা চেণ্ডেল পিন্ধিও থাকিব নোৱাৰোঁ, জোতা মোজা পিন্ধিও থাকিব। তেওঁ সেইটো সময়ত বিচনাত শুই আছে, ময়ো মানে পকাত হেৰিত আপোনাৰ মজিয়াত শুই আছে। আৰু এনেই মাটিৰ ঠাণ্ডা যিটো, সেই ঠাণ্ডাটো কিমান ঠাণ্ডা নিজে অনুভৱ কৰিলোঁ। লগে লগে হেমন্তলৈ ফোন কৰিলোঁ, কিন্তু তেওঁৰ ফোনটো লগে লগে পালোঁ। তাৰপিছত মই ক'লোঁ যে হেমন্ত, মই তোমাৰ পোষ্টটো চালোঁ, খুব দুখ লাগিছে, মই পাৰিলে কেনেকৈ সহায় কৰিব লাগে ক'বাচোন, মই বিচনাখনকে দিওঁ নেকি, এনেকৈ ক'লোঁ। তেতিয়া হেমন্তইও ক'লে যে ছাৰ, আপুনি যদি ইচ্ছা প্ৰকাশ কৰিছে দিয়ক, এনেকৈ ক'লে। তাৰপিছতে মই তেওঁক ক'লোঁ যে ঠিক আছে দি দিয়ক। তাৰপিছতে তেওঁ অৰ্ডাৰ দি পেলাই তেওঁৱে গোটেই আগভাগ লৈছে, বনোৱাইছে মেলিছে। মই ক'লোঁ যে মই হেমন্ত তোমাক কি খৰচ পাতি হয় মই তোমাক দি দিম। তাৰপিছত কালি তেওঁ ফোন কৰিলে, বোলো হেমন্তই ক'লে যে যাব লাগে। কালিহে মই ভাবিছোঁ দেই, আচলতে বোলো মই অকলেনো মানে পুণ্য কৰিছোঁ যেতিয়া, পুণ্যৰ ভাৰটো চবকে দি চাওঁ বুলি যেতিয়া মই আমাৰ শিক্ষকসকলক গ্ৰুপত কথাটো আলোচনা কৰি দিলোঁ, মই কালিহে কৰিছোঁ। লগে লগে কিন্তু সকলোৱে খুব পজিটিভলি কৈছে বোলে ছাৰ, আমিও সহায় কৰিম, কিয় নকৰিম। আৰু সকলোৱে খুব সুন্দৰভাৱে নিজৰ সহায়ৰ হাত আগবঢ়ালে, আৰু আগবঢ়াই পেলাই আজি আৰু আহি তেওঁক আমি এটা সামান্য এটা সকাহ দিবলৈ চেষ্টা কৰিছোঁ। আচলতে গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ এই পদক্ষেপ মই সদায় শলাগ লওঁ, আৰু এই আপাহতে মোৰ যি নামদাং মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মোৰ এটা কথাত তেওঁলোকৰ সহায়ত হাত আগবঢ়োৱাৰ বাবে। ধন্যবাদ। এই দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বামগাঁৱৰ ৩ নং ৱাৰ্ডৰ নিবাসী অজিত কোঁৱৰ নামৰ যিজন দৃষ্টিশক্তি শাৰীৰিকভাৱে অক্ষম, দুটা চকুৰে তেখেতে দৃষ্টিশক্তি নথকা, তেখেতক মই হঠাৎ লগ পাইছিলোঁ এদিন জাপিসজীয়া গাঁৱত। আৰু তেখেতক লগ পাই মই তেখেতৰ কথা জানি তেখেতক কৈছিলোঁ যে খুৰাদেউ, আপোনাক এখন মই কম্বল প্ৰদান কৰিম, যিহেতু এতিয়া ইতিমধ্যে ঠাণ্ডাৰ দিন। তেখেতে ক'লে যে মোৰ কম্বল আছে, এখন মোক আঁঠুৱা যদি পাই তুমি দিয়া, তেন্তে মোৰ বহুত উপকাৰ হ'ব। যিহেতু মই চকুও নেদেখোঁ, কিন্তু মোৰ আঁঠুৱাখন ফটাৰ কাৰণে মহ সোমাই মোক কামোৰে, গতিকে আঁঠুৱাখনকে দিবা। ঠিক আছে, মই আপোনাৰ ঘৰত গৈ এখন আঁঠুৱা প্ৰদান কৰিম বুলি মই তেখেতক কথা দিলোঁ। সেইমৰ্মে এদিন আহি পেলাই মই তেখেতৰ গৃহত উপস্থিত হওঁ আঁঠুৱাখন প্ৰদানৰ কাৰণে, আৰু লগতে অলপ খাদ্য সামগ্ৰীও লৈ আহি তেখেতক প্ৰদান কৰোঁ। তেতিয়া মই তেখেতৰ গৃহখন দেখোঁ যে তেখেতৰ হোৱাৰ ঠাইখন দেখোঁ, তেখেতৰ প্লাষ্টিকৰ বস্তা পাৰি তেখেতে সেই শয়নকক্ষ হিচাপে তেখেতে সেই বস্তা পাৰি ব্যৱহাৰ কৰিছে। তাতে তেখেতে ইমান উত্তপ্ত, তেখেতে মানে উৎকট শীত প্ৰকোপত তেওঁ ইমান এটা বছৰ দিন তেখেতে তেনেদৰে কটাইছে, আৰু আমি জানিব পাৰিছোঁ। আৰু তেখেতক আমি সেইমৰ্মে জানিব পাৰি মই তেখেতৰ দুখ বেদনাবিলাক জানি বুজি তেখেতক মই ফেচবুকত আপলোড কৰিছিলোঁ এই কথাখিনি। আৰু ফেচবুকত আপলোড কৰাৰ কাৰণে আমাৰ এজন শিক্ষক মোৰ কাষতে আছে, আমাৰ নয়নজ্যোতি বৰঠাকুৰ ছাৰ, তেখেত মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। তেখেতে যে মোক জনাইছিল যে হেমন্ত, মই বিচনাখন দিব বিচাৰোঁ তেখেতৰ কাৰণে। আৰু আমাৰ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাও তেখেতক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। তেখেতৰ যি মহানুভৱতা, তেখেতৰ যি মানৱীয়তা, আৰু তেখেতৰ যি আমাৰ নামদাং মণ্ডল সমল কেন্দ্ৰৰ শিক্ষকসকলৰ লগত যোগাযোগ কৰে, আৰু তেখেতৰ লগত এটা পুঁজিৰে তেখেতে এই বিচনাখন প্ৰদান কৰে। আৰু আমি আজি সকলো শিক্ষাগুৰুসকলক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যে মোৰ এটা যিটো ফেচবুক পোষ্ট দিয়াৰ কাৰণে তেখেতে যি সহানুভূতি তেওঁলোকে দিলে, আৰু যে এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তিক তেওঁলোকে সহায় আগবঢ়াইছে, তাৰ বাবে আমি আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ গৃহখনো ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে, ঘৰটো কাম আধৰুৱা হৈ আছে, আৰু আধৰুৱা হৈ আমাৰ যিজন ব্যক্তিয়ে তেখেতে পৰিচালনা কৰিছিল ঘৰখন নিৰ্মাণ কৰা, তেখেতেও ইতিমধ্যে জনাইছে যে তেখেতৰ ঘৰটো সম্পূৰ্ণ কাম কৰি দিয়া। আৰু তেখেতকো আমি অনুৰোধ জনাইছোঁ যাতে তেওঁ টিংসমূহ যিহেতু শিলেৰে ফুটাইছে, আৰু সেই টিংসমূহ যাতে অতি সোনকালে তেওঁ টিংসমূহ লগাই দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।